জীৱনত সুখী হোৱাৰ কিছুমান উপায়। যদি আপুনি জীৱনত সুখী হ'ব বিচাৰে তেন্তে এই উপায়সমূহ আপোনাৰ জীৱনত আপুনি অৱলম্বন কৰিব পাৰে। মানুহৰ জীৱনলৈ দুখ কষ্ট এবাৰ নহয় এবাৰ আহিবই। এই দুখ কষ্ট বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনে মানসিক, শাৰীৰিক আৰু অৰ্থনৈতিক। গতিকে জীৱনত যদি সুখী হ'ব বিচাৰে তেন্তে আজিৰ এই ভিডিঅ'টোত উল্লেখিত এই উপায়সমূহ আপুনি অৱলম্বন কৰক। 1. গভীৰতকৈ গভীৰ দুখ কষ্টৰ মাজতো নিজক সুখ অনুভৱ কৰিবলৈ শিকক আৰু সদায়ে হাঁহি থাকক। এটা হাঁহিৰ অবিহনে এটা দিন ব্যৰ্থ। 2. আপুনি কেতিয়াও নিজক আনৰ লগত তুলনা নকৰিব। এনে কৰিলে আপুনি সদায় নিজকে দুখী অনুভৱ কৰিব। 3. সদায় বৰ্তমানত জীয়াই থাকিবলৈ শিকক। অতীত যি হৈ গ'ল সেইটো কেতিয়াও ভাল হৈ নাযায়, কিন্তু অতীতত কৰা ভুলৰ পৰা আমি শিক্ষা ল'ব লাগে, যাতে এনে ভুল পুনৰাই নহয়। অধিক ভৱিষ্যতৰ কথা ভাবিও নিজৰ বৰ্তমানক ধ্বংস নকৰিব, কাৰণ ভৱিষ্যতে কি হ'ব সঠিক কোনেও নাজানে। আপোনাৰ বৰ্তমানৰ কৰ্ম পৰিস্থিতিয়ে আপোনাৰ ভৱিষ্যত নিৰ্ণয় কৰিব। 4. স্বাস্থ্যই আমাৰ ডাঙৰ সম্পদ। এটা নিৰোগী সুস্বাস্থ্যই আমাক সদায় সতেজ আৰু সুখী কৰি ৰাখিব পাৰে। 5. জীৱনলৈ অহা যিকোনো প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়ক। আমি জীৱনত প্ৰত্যাহ্বান নাশ কৰিব পাৰিলেহে জীৱনত সুখী হ'ব পাৰিম। প্ৰিয় দৰ্শক, এই 5টা উপায় অৱলম্বন কৰিলে আমি নিশ্চিতভাৱে জীৱনত সুখী আৰু সফল জীৱন যাপন কৰিবলৈ সক্ষম হ'ম।